আপুনি চেলিব্ৰিটি অসমত কেতিয়া হ'ব বা আপুনি অসমত নন ফেচ হিচাপে কেতিয়া পৰিগণিত হ'ব যেতিয়া আপুনি ডাঙৰ পৰ্দাত ওলাব, যেতিয়া আপুনি ইনষ্টাগ্ৰাম ৰিলৰ লগত বেছিকৈ জড়িত নাথাকিব, যেতিয়া আপোনাৰ কমিউনিকেশ্যন মডেল এটা য'ত আপোনাৰ ফিডবেকটো ডিলেড হ'ব, এনেকুৱা এটা একশ্যন য'ত ফিডবেক ডিলেড হয়, তেতিয়াহে সেই মানুহবোৰে চেলিব্ৰিটি আখ্যা পায়। এইটো মই বুজাইছো। আজি মই ইনষ্টাগ্ৰামত যে ৰিল এটা বনালো, এইটো আপোনালোকে চাই আছে, এইটো যদি ভাল পায় বেয়া পায় আপোনালোকে ডাইৰেক্ট কমেণ্ট কৰি মোক জনাব পাৰে, ফটোৱা কি বনাইছ, ফিডবেক লগালগ। তো সেইকাৰণে আপোনাৰ মোৰ মাজত হিউমেন কানেকশ্যন এটা আছে। বাট চেলিব্ৰিটি তেতিয়াই হ'ব ন যেতিয়া আপোনাৰ মোৰ মাজত এনেকুৱা এটা কানেকশ্যন থাকিব যিটো কানেকশ্যন আপুনি ঢুকি নাপায় মই বহুত ওপৰত। চ' তেনেকুৱা এখন বৃহৎ লীগ যিহেতু হৈ আছে, তাত আমি খেলিব নাপালো, বহুত দুখিত। বাট চেলিব্ৰিটি ষ্টেটাছ কোনে পাব কোনে নাপাব তেওঁলোকে ডিচাইড কৰে। সমগ্ৰ অসমৰ যি চেলিব্ৰিটি ইয়াত পৰিগণিত হৈছে, কিছুমান কিটি পাৰ্টিৰ মানুহ আহিছে, কিন্তু আমি ধৰি লওক কোনোবাই হাঁহ মাংস খাবলৈ মাতিলেও যাব পৰা মানুহ নহয়, আমিতো দূৰত নিজৰ ঘৰতে থাকো। বাট যি কি নহওক বেয়া এইকাৰণে লাগিলে যে মই নিজৰ সময়কণ নষ্ট কৰিলো, কিন্তু অসমৰ বৃহৎ ডাঙৰ এটা চিপ চেলিব্ৰিটি টুৰ্ণামেণ্ট আমি পাতিছো, মই পাতিছো। টাৰ্ফত খেলিও আমি সৰুকে, যিসকলে খেলিব বিচাৰিছে কমেণ্ট কৰক, কোনো ক্ৰাইটেৰিয়া নাই। যিয়ে প্ৰথম 11টা কমেণ্ট কৰিব এটা টিম বনি যাব, নেক্সট 11টা কমেণ্টত আৰু এটা টিম বনি যাব। গুৱাহাটীৰ সুদূৰ কোনোবা এটা কোণাত এখন বৃহৎ ডাঙৰ লীগ পতা হৈছে, যি লীগখনত গোটেই অসমৰ বিভিন্ন ধৰণৰ ষ্টেটাছ থকা লোকসকল আহিছে। তাতে সৰুকে এটা অনুভৱ নিজৰ ব্যক্ত কৰিবলৈ বা সেই খেলখন খেলিবলৈ সুযোগ এটা মই পাইছিলো। বিগত 15-20 দিন ধৰি নিজৰ বহুমূলীয়া সময় নষ্ট কৰি সেই বৃহৎ এখন ক্ৰিকেট লীগত খেলিবলৈ নিজকে প্ৰিপেয়াৰ কৰিলো। তাৰ পাছত দুদিনৰ আগত গম পালো যে সেই বৃহৎ ক্ৰিকেট লীগখনে যিহে গোটেই অসম জোৰা এটা ডাঙৰ অস্তিত্ব থকা লোকসকলক মাতিছে আৰু খেলাইছে, সেই লীগখনে ডিচাইড কৰিলে যে তেওঁলোকৰ এটা নতুন ৰুল বনিব। কাৰণ কাইলৈ আমাৰ খেল আছে, আজি ৰাতি আমি এটা নতুন ৰুল বনাম, যি ৰুলত আমি এনেকুৱা কেমেৰাত দেখি থকা হৰপলৰ নিচিনা ল'ৰাবোৰক প্ৰফেচনেল ক্ৰিকেটাৰ হিচাপে আখ্যা দি দিম, চেলিব্ৰিটি হিচাপে নহয়। কাৰণ তেওঁলোকৰ এখন বৃহৎ ডাঙৰ সংবিধান আছে, যি সংবিধানত লিখা আছে যে গোটেই সমগ্ৰ অসমত চেলিব্ৰিটি অথবা ৰাইজে চিনি পোৱা মানুহক কাক ক'ব লাগে বা কাক ক'ব নালাগে তাৰ ডিচিজন তেওঁলোকেহে ল'ব পাৰে। তেওঁলোকে সেই ডিচিজনটো বৃহৎ ডাঙৰ 10x10 খনৰ ৰুম এটাৰ ভিতৰত এখন স্ক্ৰুটিনি কমিটি বহাই পিনি লয়, আৰু সেই স্ক্ৰুটিনি কমিটিখনত থকা বহু লোকে হয়তো ক্ৰিকেটৰ বিষয়ে অলপ জানে, কিছুমান লোক এনেকুৱাও আছে যিয়ে হয়তো ক্ৰিকেটৰ বেটখনো ধৰিব নাজানে। কিন্তু আপুনি চেলিব্ৰিটি অসমত কেতিয়া হ'ব বা আপুনি অসমত নন ফেচ হিচাপে কেতিয়া পৰিগণিত হ'ব যেতিয়া আপুনি ডাঙৰ পৰ্দাত ওলাব, যেতিয়া আপুনি ইনষ্টাগ্ৰাম ৰিলৰ লগত বেছিকৈ জড়িত নাথাকিব, যেতিয়া আপোনাৰ কমিউনিকেশ্যন মডেল এটা য'ত আপোনাৰ ফিডবেকটো ডিলেড হ'ব, এনেকুৱা এটা একশ্যন য'ত ফিডবেক ডিলেড হয়, তেতিয়াহে সেই মানুহবোৰে চেলিব্ৰিটি আখ্যা পায়। এইটো মই বুজাইছো। আজি মই ইনষ্টাগ্ৰামত যে ৰিল এটা বনালো, এইটো আপোনালোকে চাই আছে, এইটো যদি ভাল পায় বেয়া পায় আপোনালোকে ডাইৰেক্ট কমেণ্ট কৰি মোক জনাব পাৰে, ফটোৱা কি বনাইছ, ফিডবেক লগালগ। তো সেইকাৰণে আপোনাৰ মোৰ মাজত হিউমেন কানেকশ্যন এটা আছে। বাট চেলিব্ৰিটি তেতিয়াই হ'ব ন যেতিয়া আপোনাৰ মোৰ মাজত এনেকুৱা এটা কানেকশ্যন থাকিব যিটো কানেকশ্যন আপুনি ঢুকি নাপায় মই বহুত ওপৰত। চ' তেনেকুৱা এখন বৃহৎ লীগ যিহেতু হৈ আছে, তাত আমি খেলিব নাপালো, বহুত দুখিত। বাট চেলিব্ৰিটি ষ্টেটাছ কোনে পাব কোনে নাপাব তেওঁলোকে ডিচাইড কৰে। সমগ্ৰ অসমৰ যি চেলিব্ৰিটি ইয়াত পৰিগণিত হৈছে, কিছুমান কিটি পাৰ্টিৰ মানুহ আহিছে, কিন্তু আমি ধৰি লওক কোনোবাই হাঁহ মাংস খাবলৈ মাতিলেও যাব পৰা মানুহ নহয়, আমিতো দূৰত নিজৰ ঘৰতে থাকো। বাট যি কি নহওক বেয়া এইকাৰণে লাগিলে যে মই নিজৰ সময়কণ নষ্ট কৰিলো, কিন্তু অসমৰ বৃহৎ ডাঙৰ এটা চিপ চেলিব্ৰিটি টুৰ্ণামেণ্ট আমি পাতিছো, মই পাতিছো। টাৰ্ফত খেলিও আমি সৰুকে, যিসকলে খেলিব বিচাৰিছে কমেণ্ট কৰক, কোনো ক্ৰাইটেৰিয়া নাই। যিয়ে প্ৰথম 11টা কমেণ্ট কৰিব এটা টিম বনি যাব, নেক্সট 11টা কমেণ্টত আৰু এটা টিম বনি যাব। থেংক ইউ। আহক আমিও খেলো।